অফিসৰ কামৰ কাৰণে যে পাপা বাহিৰত গৈছিলে কেতিয়া আহিব বাৰু? বৃষ্টি বাজনী, তোমাৰ পাপা আজি আহিব, অলপ পিছতে পাবহিয়ে চাগে। তেন্তে মা, তুমি পাপাক কোৱা না চকলেট এটা লৈ আহিবলৈ মোৰ কাৰণে। মোৰ চকলেট খাবলৈ বহুত মন গৈছে জানানে? হয় নেকি মোৰ সোণজনী, তোমাৰ চকলেট খাব মন গৈছে? ঠিক আছে, তোমাৰ পাপাক মই ক'ম বাৰু, এটা নহয় কেইবাটাও চকলেট লৈ আহিব তোমাৰ কাৰণে। যিমান মন যায় সিমান খাই ল'বা, ঠিক আছে? ঠিক আছে মা, থেংক ইউ সো মাচ, তুমি যে ইমান ভাল। মা, পাপা আজি আহিব যদি মোৰ কাৰণে এখন বহী আৰু এটা কলম লৈ আহিব ক'বাচোন। বহী আৰু কলম নাই কাৰণে মই লিখিবই পৰা নাই এইকেইদিন। আহি গলি ন তই? বাপেক আহিব বুলি শুনাৰ লগে লগে তই ইটো লাগে সিটো লাগে, পইচা গছত লাগে বুলি ভাব নেকি তই? কোনো বহী কলম নাপাৱ তই, কি কৰিবি তই বহী কলম দি? ঘৰৰ কামকেইটা ভালকে কৰিব নোৱাৰ? কিন্তু মা, বৃষ্টিয়ে যেতিয়া চকলেট আনিব কৈছিল তেতিয়াতো আপুনি একেবাৰতে মান্তি হৈ গ'ল। বৃষ্টিৰ কাৰণে চকলেট আনিবলৈ পইচা আছে, কিন্তু মোৰ কাৰণে বহী কলম আনিবলৈ পইচা নহ'ব নেকি পাপাৰ? বৰষা, তই বাৰে বাৰে মোৰ লগত কিয় তুলনা কৰ নিজকে? তাকেহে, তইনো ইমান সাহস ক'ৰ পৰা পাৱ মোক ইটো সিটো বস্তু খুজিবলৈ? মোৰ ছোৱালী বৃষ্টিয়ে যি বিচাৰে তাকে দিম, তাত তোৰ কিবা প্ৰব্লেম আছে নেকি? হ'ব যা এতিয়া ইয়াৰ পৰা, মোক চাই থাকিব নালাগে। মোৰ কাৰণে ভালকে চাহ একাপ বনাগে যা। চাবি আকৌ, চাহকাপ কিন্তু ভালকে বনাবি, ভাল নহ'লে কিন্তু তোক খুদাই নিৰো মই। হ'ব বাৰু মা, মই ভালকে বনাই আনিম চাহকাপ। এই বৰষাজনীৰ যে অলপ লাজো নাই ন মা? তাকেহে বৃষ্টি মাজনী, মই পঢ়া হ'লেতো এজনী ঘৰতে নাৰাখিলো হ'লে। কিন্তু কি কৰিবা, তোমাৰ পাপাই আকৌ এজনী বৰ মৰম কৰে নহয়। ৰোড এক্সিডেণ্ট এটাত তাইৰ মাক বাপেক দুয়োজনে ঢুকাইছিল, আৰু তাইৰ ঘৰতো বেলেগ কোনো নাই, সেইকাৰণে পাপাই তাইক তুলি লৈছিল। মই বাৰু ভালে পাইছিলো আনোতে, ভাবিছিলো তাই হতুৱাই ঘৰৰ কাম বনবোৰ কৰাম, কিন্তু তোমাৰ পাপাই আকৌ তাইক নিজৰ ছোৱালীৰ নিচিনাহে ৰাখিব ল'লে। দেখিছাই নহয়, তোমাৰ স্কুলতে নাম লগাই দিছে। পাপাক পাপা বুলি মাতিবলৈ দিয়ে, মোকো আকৌ মা বুলিহে মাতিব দিছে। মা, তুমি জানানে স্কুলতো তাই মোৰ চিষ্টাৰ বুলিহে কয়। মোৰ যে সকলোৰে আগত ইমান লাজ লাগে। কাম নাই আৰু এইজনী, তুমি কৈ দিবা সকলোকে যে তাই তোমাৰ চিষ্টাৰ নহয়। মা, মই তাইক আমাৰ ঘৰৰ কাম কৰা ছোৱালী বুলিহে কওঁ। ভালেই কৰা তুমি বৃষ্টি মাজনী, আৰু এজনীৰ পৰা অলপ দূৰে দূৰে থাকিবা। এই দুখীয়া মানুহবোৰৰ লগত ইমান খলি গলি কৰাটো ভাল নহয়। ঠিকে কৈছা তুমি মা, মই আঁতৰি আঁতৰিয়ে থাকো তাৰ পৰা। চাওঁতে চাওঁতে বৰষা আৰু বৃষ্টি দুয়োজনী ডাঙৰ হ'ল। এফালে বৃষ্টিয়ে দিনৰ দিনটো ফ্ৰেণ্ডছৰ লগত ঘূৰি পাৰ্টি কৰি ভাল পোৱা হ'ল, আৰু বৰষা হৈছে বৃষ্টিৰ অপজিট। তাই পঢ়া শুনা কৰিহে বেছি ভাল পোৱা হ'ল, আৰু তাৰ লগতে তাই ঘৰৰ কাম বনবোৰ বহুত ধুনীয়াকৈ কৰিব পৰা হ'ল। বৃষ্টিয়ে কিন্তু এতিয়াও বৰষাক নিজৰ ঘৰৰ সদস্য ৰূপে মানি ল'ব পৰা নাই। যিকোনো প্ৰকাৰে তাই বৰষাক আমনি কৰি থাকিয়ে ভাল পায়। ঐ বৰষা, চাচোন মোৰ কম্পেক্ট পাউডাৰটো ইয়াত পৰি ভাঙি থাকিলে, তই চাফা কৰি দিবিচোন। আৰু চাবি ভালকে চাফা কৰিবি কিন্তু, অলপো গুৰি যাতে তলত পৰি নাথাকে। আৰে বৃষ্টি, মই এইমাত্ৰ তোমাৰ ৰুমটো চাফা কৰি গৈছিলোহে। তুমি এইবোৰ জিতি পেলাই আকৌ ৰুমটো লেতেৰা কৰি দিলা। কোনো কথা নাই বাৰু, মই আকৌ চাফা কৰি দিম। তইতো বাৰে বাৰে চাফা কৰিবই লাগিব, কাৰণ তোক পাপাই ৰাস্তাৰ পৰাহে তুলি আনিছিল। আৰু মই হৈছো মা পাপাৰ নিজৰ ছোৱালী, তই চাফা নকৰিলে কি মই চাফা কৰিম নেকি? আৰে বৃষ্টি, তুমি কথাবোৰ এনেকৈ কিয় কোৱা বাৰু? মইতো তোমাক চাফা কৰিব কোৱা নাই, মইতো নিজে চাফা কৰিম বুলি কৈছো। আৰু বৃষ্টি, তুমি যে বাৰে বাৰে মোক মনত পেলাই দিয়া যে মই এখন ঘৰৰ ছোৱালী নহয়, মোৰ মনটো বেয়া লাগে নহয়। মা পাপা আৰু তোমাক মই কোনোদিন পৰ বুলি ভবা নাই। মই যেনেকৈ তোমাক নিজৰ ভণ্টিৰ দৰে মৰম কৰোঁ, তুমিও বাৰু মোক নিজৰ বা বুলি ভাবিব নোৱাৰানে? কথা শুনা তাইৰ নিচিনা ভিখৰু ছোৱালীজনীক মই মোৰ বা বুলি ভাবিব লাগে। তই যে এইখন ঘৰত থাকিব পাৰিছ সেইটোৱে বেছি। মইতো কোনোদিনে এইখন ঘৰৰ সদস্য বুলি মানিয়ে নলওঁ। মোৰ কাৰণে তই মাত্ৰ এজনী কাম কৰা ছোৱালী, বুজিলি নহয় এতিয়া? আৰু এতিয়া মোৰ চকুৰ আগৰ পৰা আঁতৰ হ, মই পাৰ্টিলৈ যাম, দেৰি হৈছে মোৰ। আৰু শুন, মোৰ ৰুমটো ভালকে চাফা কৰি থবি, মই আহি যাতে অলপো লেতেৰা নেদেখো। কিয় বাৰু ভণ্টি আৰু মায়ে মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰে? মাক আৰু ভণ্টিক মই এইখন ঘৰত এটাও কাম কৰিব নিদিওঁ, সকলো কাম মই নিজে কৰোঁ। ঘৰৰ তেওঁলোকৰ সকলো কাম কৰি দিওঁ, মই তেওঁলোকৰ পৰা মৰমৰ মাত এষাৰ নাপাওঁ। এইখন ঘৰত অকল পাপাইহে মোক মৰম কৰে, কিন্তু কি হ'ব, পাপাটো এইখন ঘৰতে নাথাকে। চাকৰি সূত্ৰেতেও বাহিৰতে থাকিব লগা হয়। যিকেইদিন আহে তেতিয়াই মোৰ মনটো ভাল লাগে। কেতিয়ানো আহিব পাপা? বহুত মনত পৰিছে তেওঁলৈ। বৃষ্টিয়ে আকৌ ৰুমটো চাফা কৰিব কৈছে নহয়, চাফা কৰি ল, তাই আহি আকৌ লেতেৰা দেখিলে মোকেই খং কৰিব। এইবাৰ তুমি ঘৰলৈ আহোঁতে ইমান দেৰি কৰিলা, বৃষ্টি যে তোমাৰ কথা সুধি সুধি ততেই নাপাইছিল। তাকেহে কল্পনা, কামৰ জেগাত থাকিলে যে মোৰো বৃষ্টি আৰু বৰ্ষাজনীলে বৰ মনত পৰি থাকে কিন্তু উপায়ো নাই, কামৰ তাগিদাৰ কাৰণে ইমান সোনকালে আহিবও নোৱাৰো নহয়। পিছে এইবাৰ ছুটি কিমান দিনৰ তোমাৰ? এইবাৰ ছুটি অলপ দীঘলীয়াকেই লৈছো, বিশেষ এটা কামো আছে। ৰবা, তোমাক আকৌ মই কথাটো কোৱাই নাই নহয়। কি কথানো? আমাৰ ছোৱালীজনীলে এঘৰৰ পৰা বিয়াৰ সম্বন্ধ আহিছে। ল'ৰাজনে চাকৰি কৰে, চৰকাৰী চাকৰি, আৰু ঘৰ পৰিয়ালো ভাল হয়। মই দুই এজনক সুধিও চাইছো, ল'ৰাজনৰ স্বভাৱ চৰিত্ৰ বোলে বহুত ভাল হয়। মোৰ মতে এই বিয়াখন হৈ গলে ভালেই হ'ব।
বা ইমান ভাল খবৰ এটা ইমান দেৰি কিয় কোৱা নাই তুমি মোক? আমাৰ বৃষ্টিৰ কাৰণে বিয়াৰ সম্বন্ধ আহিছে আৰু মইতো ইমান দিনে ভাবিয়ে থৈছিলো বৃষ্টিক যদি বিয়া দিওঁ চৰকাৰী চাকৰি কৰা ল'ৰালৈকে বিয়া দিম বুলি। মোৰ মনটো যে বহুত ভাল লাগিছে আজি। তুমি কথা বতৰা আগবঢ়োৱা। তুমি আকৌ কথাটো ভুলকে বুজিলা নহয়। বৃষ্টিৰ কাৰণে নহয়, আমাৰ বৰষাৰ কাৰণেহে বিয়াৰ সম্বন্ধটো আহিছে। বৰষা যিহেতু বৃষ্টিতকে বয়সত 2 বছৰমান ডাঙৰ হ'ব, তাইকেতো আগতে বিয়া দিব লাগিব, নহয় জানো? আৰু সেই পক্ষৰ পৰা মোক বৰষাৰ কথাই কৈছে বাৰু, বৃষ্টিৰ কথা কোৱা নাই। কি কৈছা তুমি? বৰষাক তুমি চৰকাৰী চাকৰি কৰা ল'ৰালৈ বিয়া দিবা? বহুত হৈছে আৰু বুজিছা, মই আৰু সহ্য কৰিব নোৱাৰা হৈছো। ৰাস্তাৰ পৰা তুলি অনা ছোৱালীজনী তুমি ইমান ভাল ল'ৰালৈ বিয়া দিম বুলি ভাবিছা? আৰে তুমি এইবোৰ কি কথা কৈছা? দুয়োজনী আমাৰ নিজৰ ছোৱালী নহয় জানো? যদিও বা বৰষাক মই তুলি লৈছিলো, তথাপিওতো তাইক মই কোনোদিনে বৃষ্টিতকে বেলেগ বুলি ভবা নাই। ইমান দিনে মই তোমাৰ পাগলামিবোৰ সহ্য কৰি আছিলো। ৰাস্তাৰ পৰা তুলি অনা ছোৱালীজনী তুমি ইমান মৰম কৰিলা, মই কোনোদিন একো কোৱা নাই। কিন্তু তোমাৰ এইটো কথা মই মানি ল'ব নোৱাৰো কোনোপধ্যে। মই ইমান দিনে বিচাৰিয়ে আছিলো চৰকাৰী চাকৰি কৰা ল'ৰা এটা মোৰ বৃষ্টিজনীক বিয়া দিম বুলি। তুমি লাগিলে যিয়েই কোৱা, এই ল'ৰাজনলৈ মই বৃষ্টিকে বিয়া দিম। আৰে মই তোমাক বাৰে বাৰে কৈয়ে আছো দেখোন, তেওঁলোকে বৃষ্টিক নহয় বৰষাকহে নিজৰ বোৱাৰী হিচাপে বিচাৰিছে অ'। তথাপিও তোমাৰ যদি ইমানেই ইচ্ছা, কাইলৈ বাৰু ল'ৰাজনৰ মাক আহিম বুলি কৈছে, তুমিয়ে তেওঁলোকৰ কথা পাতি চাবা। তেওঁলোকৰ ঘৰৰ পৰা যদি মান্তি হয়, মোৰ বাৰু কোনো সমস্যা নাই। হয় নেকি? কাইলৈ আহিব নেকি ল'ৰাজনৰ মাক? ঠিক আছে তেন্তে, বাকীখিনি ময়ে চম্ভালি ল'ব পাৰিম। ভালে ভালে পালেহি ন আপুনি? ৰাস্তাত কিবা দিগদাৰ হৈছিল নেকি আহোঁতে? নাই একো অসুবিধা হোৱা নাই। ৰাস্তাৰ কাষতে দেখোন আপোনালোকৰ ঘৰ। গাড়ীৰ পৰা নামিয়ে আৰু সোমালোৱেই। সেইটো হয় বাৰু। পিছে আপুনি অকলে আহিলে যে? অকলে আহিব লগা হৈছে আৰু উপায় নাই। ঘৰত মানুহ বুলিবলৈ আমি 3টা। আমি বুঢ়া বুঢ়ী 2টা আৰু ল'ৰাটো। বাপেক পুতেক 2জনে চাকৰি কৰে, সেইকাৰণে সময় মিলাব নোৱাৰে। মই বোলো ময়ে গৈ আহোচোন। সিহঁত 2টাৰ ওপৰত দি থলে ল'ৰা বিয়া আৰু কেতিয়া হ'বগে ঠিক নাই। ভালে কৰিলে। ৰ'ব, আমাৰ ছোৱালী বৃষ্টিক মাতি দিছো। তাই চাহ কৰি আছে চাগে, আহিব এতিয়া ৰ'ব। বৃষ্টি মাজনী ওলাই আহা আকৌ। ৰ'বচোন, আপুনি বৃষ্টি বুলি মাতিলে যে, মই আকৌ ছোৱালীজনীৰ নাম বৰষা বুলিহে শুনিছিলো। হয় নেকি? বৰষা, তাই মানে আমাৰ এই ডাঙৰ ছোৱালী বুলিয়ে ক'ব পাৰি আৰু। আপোনাৰ পৰানো আৰু কি লুকুৱাম, তাই আচলতে আমাৰ ঘৰৰ কাম কৰা ছোৱালীহে হয়। হয় নেকি? আপোনালোকৰ ঘৰৰ ওচৰৰ মানুহ এজনীয়ে আকৌ মোক কৈছিলে আপোনালোকৰ 2জনী ছোৱালী বুলি। ডাঙৰ ছোৱালীজনীৰ নাম বৰষা বুলি কৈছিলে, কামে বনে পঢ়াই শুনাই বোলে বৰ ভাল। ফটোও চাইছো বাৰু, দেখিবলৈও বৰ মৰম লগা। সৰুজনীৰ নাম বাৰু কোৱা নাই তেখেতে। আমাৰ ল'ৰাইও আকৌ ফটো চাই বৰষাকে পচন্দ কৰিলে। এতিয়া আপুনি দেখোন কৈছে তাই আপোনালোকৰ ঘৰৰ কাম কৰা ছোৱালী বুলি। কওঁতে বাৰু ঠিকেই কৈছে। আমি সৰুৰ পৰাই তাইক বহুত মৰম কৰি ৰাখিছো যে, সেইকাৰণে ওচৰ পাজৰৰ মানুহে ভাবে আমাৰ 2জনী ছোৱালী বুলিয়ে। কিন্তু আপোনাৰ পৰা কথাটো লুকুৱাব নোৱাৰি, মিছা কথা কৈ প্ৰবঞ্চনা কৰা নিচিনাহে হ'ব। পিছে এটা কথা, বৰষাতকে কিন্তু আমাৰ বৃষ্টিহে কামে বনে বেছি ভাল। কিন্তু ওচৰ পাজৰৰ মানুহে সুধিলে আকৌ বৰষাই তাই গোটেই কামবোৰ কৰে বুলি কয়, সেইকাৰণে সকলোৱে ভাবে বৰষাহে কামে কাজে ভাল বুলি। হয় নেকি? তুলি অনা ছোৱালী যেতিয়া তাইৰ মাক বাপেক বা কোন আছিল, ইমান ৰিক্স ল'বও নোৱাৰি নহয়। মই বাৰু আমাৰ ল'ৰাটোক বুজাম, তাক মই বৃষ্টিক বিয়া পাতিবলৈকে ক'ম বাৰু। সি বাৰু মোৰ কথা নেপেলাই, মোৰ কথা শুনিবহি। বাইদেউ, আপুনি বৰ ভাল কথা ভাবিছে। বৃষ্টিক যদি আপুনি নিজৰ ঘৰৰ বোৱাৰী কৰি নিয়ে নহয়, কোনোদিন পস্তাব নালাগে, মই কথা দিছো। ঠিক আছে বাৰু, সেইটোৱে হ'ব বাৰু। ঠিক আছে, মই এতিয়া উঠো আৰু দেই। ৰ'ব আকৌ চাহকাপ খাই যাওক। আমাৰ বৃষ্টিজনী ৰাতিপুৱাৰ পৰা লাগিয়ে আছে নহয়, চাহ জলপান বহুত কিবা কিবি কৰিছে তাই। ৰ'ব, খাই যাব। এয়া দেই আমাৰ ছোৱালী বৃষ্টি। নমস্কাৰ। এয়াই ন বৃষ্টি আৰু বৰষা, 2গৰাকীয়ে বৰ মৰম লগা। একেবাৰে মা লখিমীৰে ৰূপ আৰু 2গৰাকী। ঐ বৰষা, চাহৰ ট্ৰেখন বৃষ্টি হাতত দে। ৰাতিপুৱাৰ পৰা দেখোন তই শুয়ে আছিলি, এতিয়া এনেকে চাহকাপ লৈ আহিছ যেন তইহে চব যা যোগাৰ কৰিছিলি। দে ট্ৰেখন বৃষ্টিক দে, আৰু তই ভিতৰলৈ যা। হ'ব বাৰু মা, ঠিক আছে, মই গৈছো। অলপ কাৰাকে ক'বই লাগে বুজিছেনে, নহ'লে কাম নচলে। দেখিছেনে আমাৰ ছোৱালী বৃষ্টিয়ে চব যা যোগাৰ কৰিলে, এতিয়া তাই চাহকাপ লৈ ওলাই আহিছে। ৰাতিপুৱাৰ পৰা শুয়ে আছে, খা খবৰ নাই। হয় নেকি? পিছে মই এটা কথা ভাবিছো, আপুনি বেয়া নাপায় যদি কওঁ। কওক।
মায়ে বাৰু মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰে? লোকৰ মানুহ এগৰাকীৰ সন্মুখতো মোক ইমান বেয়াকে কৈছে। দেউতাইহে মোক কৈছিল মোৰ বাবে বোলে বিয়াৰ সম্বন্ধ আহিছে, সেইকাৰণে মোক ভাল কাপোৰ এযোৰ পিন্ধি তেওঁলোকৰ সন্মুখত ওলাই যাব কৈছিল। দিয়ে তাৰ লগতেই মই বিয়া হৈ যাব লাগিব। কেনে পালি মজাটো এতিয়া? চৰকাৰী চাকৰি কৰা ল'ৰাৰ লগতহে বিয়া হয় তাই। সেইকাৰণে মানুহে নিজৰ অকাতটো চাইহে সপোন দেখিব লাগে, বুজিছ? সেইবোৰ কি কথা কৈছা ভণ্টি? মই কেতিয়া সপোন দেখিলো চৰকাৰী চাকৰি কৰা ল'ৰাৰ লগত বিয়া হ'ম বুলি? নাই দেখা নেকি? তেনেহ'লেতো ভালেই বাৰু, কাৰণ এতিয়া সেইজন ল'ৰাৰ লগত মোৰহে বিয়া ঠিক হৈছে। গম পাইছো মই ভণ্টি, আৰু তাৰ কাৰণে মই সুখীও হয়। তুমি জীৱনত সুখী হোৱা, আৰুনো আমাক কি লাগিছে? আৰু তয়ো মনটো বৰ বেয়া কৰিব নালাগে, তোৰো বিয়া ঠিক হৈছে। ল'ৰাজন খেতিয়ক হয়, খেতি বাতি কৰে। মইতো ভাবিছিলো তোৰ চাগে কেও কিছু নথকা ঘৰ বাৰী নাইকিয়া ল'ৰাৰ লগতে বিয়া হ'ব, কিন্তু তোৰ বাৰু ভাগ্য ইমানো বেয়া নহয়। মোৰ বিয়া? কিন্তু মোৰ বিয়া দেউতাই যাৰ লগত ঠিক কৰিছিলে তেখেতৰ লগতো তোমাৰ বিয়া ঠিক হ'ল, আৰু বেলেগ একো কথাটো দেউতাই মোক কোৱা নাই। পাপাই একো কোৱা নাই বুলি কি হ'ল, কিন্তু মায়েতো অলৰেডি ঠিক কৰি পেলাইছে তোৰ বিয়া। ভালেই হৈছে, তই কাম কৰি ভাল পাৱ নহয়, এতিয়া ঘৰৰ কামৰ লগতে পথাৰৰ কামো কৰিবি। আৰু মই চৰকাৰী চাকৰিয়ালৰ পত্নী হৈ ৰাজৰাণী হৈ থাকিম, ভৰিৰ ওপৰত ভৰি থৈ খাব পাৰিম মই। কিন্তু চাবি আকৌ, তোক মই এতিয়াই সকীয়াই থৈছো, পইচা পাতিৰ অভাৱ হ'লে কিন্তু মোৰ ওচৰত হাত নাপাতিবি। ধনী ঘৰত বিয়া হ'লো বুলি দুখীয়া নিচলা চবকে মই সহায় কৰি থাকিবলৈ নোৱাৰো নহয়। বেয়া কৰি নাথাকিবি দেই, জানই নহয় এইখন ঘৰত আৰু তোৰ মাৰৰ ওপৰত কোনেও কথা ক'ব নোৱাৰে। মই যিজন ল'ৰাৰ লগত তোৰ বিয়া ঠিক কৰিছিলো সেইজনৰ লগততো বৃষ্টিৰ বিয়া ঠিক কৰিলে তোৰ মাৰে, আৰু তোৰ বিয়া ঠিক কৰিলে এজন খেতিয়কৰ লগত। মোৰ তোৰ কাৰণে বৰ বেয়া লাগিব, কিন্তু কি কৰিম, মোৰ উপায়ো নাই যে। একো নাই পাপা, তুমি মন বেয়া নকৰিবা, মোৰ অলপো বেয়া লগা নাই, বিশ্বাস কৰা পাপা। ভগৱানে যি কৰে সেয়া ভালৰ কাৰণেই কৰে, ইয়াতো হয়তো মোৰ কিবা ভালেই লুকাই আছে। আৰু খেতিয়ক হ'ল বুলিনো কি হ'ল পাপা, মানুহজনৰ অন্তৰটোহে ভাল হ'ব লাগে। মোক ধনী ল'ৰা নালাগে পাপা, মাত্ৰ মোক অলপ মৰম দিব পৰা আৰু মোৰ কথাবোৰ বুজি পোৱা যেন ল'ৰা লাগে। মোৰ সেয়া পালেই যথেষ্ট, মাত্ৰ তুমি মোৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা পাপা, মন বেয়া কৰি নাথাকিবা। মই তোক লৈ সদায় গৌৰৱ কৰোঁ বৰষা, তই কথাবোৰ ইমান ধুনীয়াকৈ বুজি পাৱ। মই আশীৰ্বাদ কৰিছো মা, তোক ভগৱানে সদায় মংগল কৰক। আৰু মই অলপ খবৰো লৈছো, যিজন ল'ৰাৰ লগত তোৰ বিয়া ঠিক কৰিছে ল'ৰাজন কিন্তু বেয়া নহয়, স্বভাৱ চৰিত্ৰ বহুত ভাল বোলে, আৰু বহুত কষ্ট কৰিব পৰা ল'ৰা সেইজন। মোৰ বিশ্বাস আছে সি ভৱিষ্যতে নিশ্চয় উন্নতি কৰিব। আৰু তইতো জনা বুজা ছোৱালী, ঘৰ এখন কেনেদৰে ভালকে ধৰি খাব লাগে সেইটো তই ভালকৈয়ে জান। মুঠতে মা, সেইখন ঘৰৰ মানুহবোৰ বহুত ভাল হয়, তই মাত্ৰ তেওঁলোকক নিজৰ বুলি ভাবিবি, যেনেকে আমাক ভাব। অলপ কষ্ট পাবি বাৰু তই, কাৰণ ঘৰখন একেবাৰে ভিতৰুৱা গাঁৱত, ইমান সা সুবিধা নাই। আৰু এইখন ঘৰততো তোক মই সৰুৰে পৰা যিমান পাৰোঁ সিমান সুখত ৰাখিবলৈ চেষ্টা কৰিছোঁ। যদিও তোৰ মাৰে খং কৰে, তথাপিতো মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ নিজৰ ফালৰ পৰা। এতিয়া তই সেই ভিতৰুৱা গাঁওখনত গৈ কেনেকৈ কি কৰিব পাৰ, মোৰ বাৰু অলপ চিন্তা নোহোৱাও নহয়। কোনো কথা নাই পাপা, তুমি যিহেতু কৈছাই যে তেওঁলোক ভাল মানুহ আৰু ল'ৰাজনৰ স্বভাৱ চৰিত্ৰ ভাল বুলি কৈছা, তেন্তে আৰু মোক কি লাগিছে তুমি নিজেই কোৱাচোন। মই ভালকৈয়ে থাকিম পাপা, তুমি অলপো চিন্তা নকৰিবা। আৰে পাপা, তুমি অথনিৰে পৰা এজনীৰ লগত কি ইমান কথা পাতি আছা? বৃষ্টি তই এই বিশেষ একো নাই, এনেই অলপ কথা পাতি আছিলো আৰু। মই ভালকৈ বুজি পাইছো পাপা, বৰষা বিয়া হৈ যাবৰ কাৰণে তোমাৰ বেয়া লাগিছে, কিন্তু মোৰতো বিয়া হ'ব, ময়ো বিয়া হৈ এইখন ঘৰৰ পৰা গুচি যাম, কিন্তু তোমাৰ মোৰ কাৰণে অলপো বেয়া লগা নাই। আৰে তেনেকুৱা কোনো কথা নাই অ', তই যে ফেৰ ধৰা স্বভাৱটো নেৰিলি আৰু, এতিয়া এইবোৰ এৰচোন, বিয়া দিবলৈ হ'ল আৰু, এখন ঘৰত গৈ কেনেকৈ খাবিগে তই? তইতো ভালকৈ জান বৰষাৰ বিয়াখন মাৰে এখন বহুত দুখীয়া ঘৰত ঠিক কৰিছে, তোৰ জানো অলপো বেয়া লগা নাই বাহিৰলৈ? আৰু তোৰ কাৰণে কিয় বেয়া নালাগিব, দুয়োজনীয়েতো মোৰ নিজৰ ছোৱালী হয়। ছোৱালীক বিয়া দিয়াটো এজন দেউতাকৰ কাৰণে কিমান কষ্টকৰ সেয়া কেৱল মাত্ৰ দেউতাকহে বুজে। হ'ব থোৱা, মই তোমাৰ নিজৰ ছোৱালী হয় যদিও তুমি মোক কেতিয়াও বৰষাতকৈ বেছি ভাল পোৱাই নাছিলা, তুমি বৰষাকে বেছি ভাল পোৱা, তাৰ পিছতহে মই। আৰু সেইকাৰণে বৰষাৰ কাৰণেই তোমাৰ বেছি বেয়া লাগিছে। হ'ব দিয়া, মোৰ কাৰণে বেয়া নালাগিলেও হ'ব, কাৰণ মইতো সুখতে থাকিমগৈ। মইতো এনেও ধনী ঘৰতে পৰিছোঁ, বৰষাৰ নিচিনা দুখীয়া ঘৰত পৰা নাই নহয়। এতিয়াৰ পৰা যে মই কিমান আৰামত থাকিম, কিমান যে শ্বপিং কৰিম নহয় পাপা, মই তোমাক কথাই বুজাব নোৱাৰোঁ।
আৰু বৰষা, তাইলেতো মোৰ বেয়াই লাগিছে সঁচাকে। গোটেই জীৱনটো তাই আৰু চৌকাত ভাত ৰান্ধি থাকোঁতেই যাব। এইখন ঘৰততো অন্ততঃ গেছ আছে, গেছতে বনাব পাৰিছিলে, আৰু কাপোৰখিনি ৱাশ্বিং মেচিনতে ধুইছিলে। কিন্তু এতিয়াৰ পৰা আৰু চব কাম হাতেৰে কৰিব লাগিব। আৰু সেই তোৰ কিতাপ পত্ৰবোৰ যে আছে ডাঙৰ ডাঙৰ, সেইবোৰ গাঁত খান্দি পুতিয়ে থওঁ, আৰু কোনো কামৰ নহয় সেইবোৰ। তই মোক কৈছিলি নহয় এইবোৰ ষ্টাইল কৰি ফেশ্বন কৰি কোনো লাভ নাই, পঢ়া শুনা কৰিব কৈছিলি নহয়। কতা এতিয়াতো পঢ়া শুনা কৰি কি লাভ হ'ল? মই ইমান মডাৰ্ণ হৈ থাকোঁ কাৰণেহে মই চৰকাৰী চাকৰি কৰা ল'ৰা পাইছোঁ। বহুত হ'ল আৰু বৃষ্টি, আৰু কিমান সহ্য কৰিম? তইতো কিয় পাহৰি গৈছ যে তই যিজন ল'ৰাৰ কথা কৈ ফুটনি কৰি আছ, সেইজন ল'ৰাৰ সম্বন্ধ আচলতে বৰষাৰ কাৰণেহে আহিছিল। মাৰ আৰু তোৰ দুষ্ট চক্ৰান্তৰহে বলি হৈছে এই বৰষাজনী। আৰু তোক মানিছো দেই, তোৰ অলপো লাজো লগা নাই এইখিনি কথা ক'বলৈ। হ'ব পাপা, কাৰ কাৰণে বিয়াৰ সম্বন্ধ আহিছিল সেইটো বেলেগ কথা, কিন্তু কাৰ লগত বিয়া ঠিক হৈছে সেইটোহে আচল কথা। তোমাৰ মৰমৰ বৰষাজনী এতিয়াৰ পৰা আৰু লোকৰ ঘৰৰ কেঁচা পাকঘৰৰ ৰান্ধনি হৈয়ে থাকিব, আৰু মই অট্টালিকাৰ ৰাজৰাণী হৈ থাকিম। তোমাৰ বেয়া লাগিছে যদিও এইটোৱে সত্য। মাও, মোক ক্ষমা কৰি দে অ'। মই তোক এইখন ঘৰলৈ আনিয়ে ভুল কৰিলো। তাৰ জেগাত যদি মই তোক এখন অনাথ আশ্ৰমতো ৰাখিলো হ'লে, ইয়াতকে হয়তো তই সুখতে থাকিলি হ'লে। আৰে পাপা, এইবোৰ তুমি কেনেকুৱা কথা কৈছা? এনেকুৱা কথা আৰু তুমি কেতিয়াও নাভাবিবা। মইতো তোমাক দেউতাক হিচাপে পাই আৰু এইখন ঘৰ মোৰ নিজৰ ঘৰ হিচাপে পাই সদায় কৃতজ্ঞ ভগৱানৰ ওচৰত। আৰু মই সদায় প্ৰাৰ্থনা কৰোঁ যাতে অহা জনমতো মই তোমাকেই পাপা হিচাপে পাওঁ। আৰু ভণ্টিৰ কথাবোৰ মই কেতিয়াও নধৰোঁ পাপা, তাইতো সৰুৰ পৰা এনেকেই কথা কয়। তুমিও বাদ দিয়া, ধৰি নাথাকিবা তাইৰ কথা। আৰু তাই যে এখন ভাল ঘৰত পৰিছে সেইকাৰণে মই বহুত সুখী হয়। তই সঁচাকৈয়ে বহুত লক্ষিমী অমাজনী, বহুত কথা বুজি পাৱ তই। এতিয়াৰ পৰা নহয়, সৰুৰে পৰাই। তোৰ ভগৱানে সদায় ভালেই কৰিব, চাবিচোন। গুড মৰ্ণিং মা। আৰে বোৱাৰী, তোমাৰ এতিয়াহে গুড মৰ্ণিং হৈছে নেকি? বেলি আহি মূৰৰ ওপৰ পালেহি। বিয়াৰ প্ৰথম দিনাখনৰ পৰা মই দেখি আছোঁ তুমি ইমান দেৰি দেৰিকৈ উঠা। প্ৰথম দুদিনমান ভাবিছিলোঁ বিয়াৰ ভাগৰৰ কাৰণে চাগে তুমি উঠিব পৰা নাই, কিন্তু এতিয়াও বিয়াৰ ভাগৰ লাগিয়ে আছেনে তোমাৰ? এনেকৈ হ'লে নচলিব দেই বোৱাৰী। ৰাতিপুৱা সোনকালে উঠি যে গিৰি আৰু কিবা এটা বনাই খুৱাব লাগে সেইকণো তুমি বুজি নোপোৱা নেকি? বেচেৰাটো একো নোখোৱাকেই অফিচলৈ গ'লগৈ আজি। গাঁৱৰ মানুহবোৰো ন বোৱাৰী চাবলৈ আহি ঘূৰি ঘূৰি গৈছে। মইহে জানো কিমান লাজ পাইছোঁ মই বোৱাৰী এতিয়ালৈকে শুই আছে বুলি ক'বলৈ। ক'তনো দেৰি হৈছে মা? ঘৰত দেখোন মই ইয়াতকৈ দেৰিকৈ উঠিছিলোঁ। ইয়াত অলপ সোনকালেহে উঠিছোঁ। অ' তাৰমানে তোমাৰ মায়ে মোক চব মিছা কথা কৈছিলে। তোমাৰ মায়ে দেখোন কৈছিলে তুমি ৰাতিপুৱা সোনকালে 4-5টা বজাতে উঠি ঘৰৰ সমস্ত কাম অকলেই কৰা বুলি। কিন্তু ইয়াততো তাৰ কোনো লক্ষণ মই দেখা নাই। আৰু হেৰি নহয় বোৱাৰী, এইবোৰ তুমি কি পিন্ধি আছা? ভালকৈ চাদৰ মেখেলা এযোৰ পিন্ধিব নোৱাৰানে? গাঁৱৰ ইজন সিজন মানুহো আহি আছে তোমাক চাবলৈ, এনেকৈ দেখিলে বাৰু কিমান লাজ পাম মই। কিন্তু মা, মই চাদৰ মেখেলা পিন্ধি খোজকাঢ়িবই নোৱাৰোঁ নহয়, সেইকাৰণেহে নাইটিটো পিন্ধি থাকোঁ। আৰু ঘৰত থাকোঁতেতো মই শ্বৰ্টছেই পিন্ধি আছিলোঁ বেছিকৈ। তোমাৰ আচল ৰূপটো এতিয়াহে ওলাইছে, আৰু তোমাৰ মায়ে মানে আমাক চব মিছা কথা ক'লে আৰু দেই। আৰু মই চাবলৈ যোৱা দিনাখনো দেখোন তুমি চাদৰ মেখেলা এযোৰ পিন্ধি আছিলা। অঁ, সেইদিনা মায়ে জোৰ কৰাৰ কাৰণে পিন্ধিছিলোঁ আৰু অলপ সময়ৰ কাৰণে। হ'ব আৰু দিয়া, যি হ'ব লগা আছিলতো হ'লেই, কিন্তু এতিয়া আৰু এইবোৰ নচলিব। ভালকৈ চাদৰ মেখেলা পিন্ধিব লাগিব তুমি। আৰু আমাৰ ঘৰত কিন্তু কোনো কাম কৰা মানুহ ৰখাৰ চিষ্টেম নাই। ইমান দিনে সকলো কাম মই অকলে কৰি আছিলোঁ, এতিয়াৰ পৰা তুমিও কৰিব লাগিব। কাম কৰা মানুহ নাৰাখে মানে? অঁ, তো কাম কৰা মানুহ ৰাখি এনেই পইচা সোপা দিম নেকি? ঘৰৰ মানুহে দেখোন কামকেইটা কৰিব পাৰোৱেই। ইমান ডাঙৰ এই ঘৰখনৰ সকলো কাম মই অকলেই কৰি আহিছোঁ ইমান দিনে। যোৱা এতিয়া চাদৰ মেখেলা এযোৰ পিন্ধি আহি ঘৰটো অলপ ঠিক ঠাক কৰা। মই বাৰু কিহত ফচিলোহি? ভাবিছিলোঁ ধনী ঘৰত বিয়া হ'ব, কোনো কাম বন কৰিব নালাগে, অকল শ্বপিং কৰিম বুলি। কিন্তু এতিয়া এইবোৰ কি শুনিছোঁ মই? কাম কৰা মানুহ বোলে এজনো নাই এইখন ঘৰত, সকলো কাম নিজেই কৰিব লাগিব। ঘৰততো মই এটা কামো কৰি নাপালোঁ, মোৰ চব কাম বৰষাহে কৰি দিছিলে। ভাল ফচিলোঁ আৰু মই। এইজনী কিনো বোৱাৰী আনিলোঁ জানো, মাকে মিছা মিছা কথা কৈ ফচালে আৰু মোক। বায়েকজনী মানে বৰষা বোলাজনীহে ভাল আছিল, তাইকে মোৰ ল'ৰালৈ বিয়া পাতি আনিব লাগিছিল। ময়ো পাগল, ভণ্টি ল'ৰাটোৰ কাৰণেহে বৰষাক ঠিক কৰি দিলোঁ। ভণ্টি চাগে এতিয়া কিমান আৰামত আছে, সকলো কাম চাগে বৰষাই নিজেই কৰিছে। আৰে বৰষা মাজনী, তুমি যে ইমান সোনকালে সোনকালে উঠা নহয়। তোমাক মই কৈ নোৱাৰিছোঁ আৰু, ইমান ঠাণ্ডা পৰিছে, তাতে আকৌ এঠাইৰ পৰা আন ঠাইলৈ আহিছা তুমি। ন ছোৱালীজনী প্ৰথমতে আহি জ্বৰ চৰ্দি হ'লে কেনেকুৱা লাগিব বাৰু? ঘৰখনত মানুহ বুলিবলৈ মাত্ৰ আমি 4টাহে, তোমালোক 2টা আৰু আমি বুঢ়া বুঢ়ী 2টা। খেতি বাতিৰ কামো শেষ হ'ল এতিয়া ঘৰখনত বিশেষ কামো নাই একো, লাহে ধীৰে উঠিলেও হয় নহয়। একো নহয় মা, আপুনি চিন্তা নকৰিব, মোৰ সোনকালে উঠাৰ অভ্যাস আছে নহয়। আগৰে পৰা মই সোনকালে উঠোঁ, আৰু মই বিচাৰিলেও দেখোন দেৰিলৈকে শুই থাকিব নোৱাৰোঁ। ঠিকে আছে বাৰু, ৰাতিপুৱা সোনকালে শুই উঠাটো স্বাস্থ্যৰ কাৰণেও ভাল। কিন্তু চাবা আকৌ, পানী দুনি নুচুবা আকৌ এতিয়া, ঠাণ্ডা লাগি যাব।
মাজনী তুমি যে আমাৰ ঘৰলৈ একেবাৰে লখিমী হৈয়ে আহিলা চোৱাচোন বাৰু এই এনেই পৰি থকা মাটিখিনিৰ পৰা এতিয়া আমি কিমান লাভ পাইছো তুমি যদি এই পদ্ধতিটোৰ বিষয়ে আমাক ভালকে বুজাই নিদিলা হলে এই মাটিখিনি আগৰ দৰে এনেই পৰি থাকিলে হলে সঁচাকেও মাজনী তই আহি যে আমাৰ ঘৰখন একদম নদন বদন কৰি দিলি আগতকে আমাৰ অৱস্থা কিমান বেছি ভাল হ'ল এতিয়া মা দেউতা এই পদ্ধতিটোৰ বিষয়ে আচলতে মই কিতাপত পঢ়িব পাইছিলোঁ ইয়াক ইণ্টিগ্ৰেটেড ফাৰ্মিং বুলি কোৱা হয় এই পদ্ধতিটোত খেতি বাতি আৰু পশুপালন একেলগে কৰা হয় চাওকচোন বাৰু দেউতা আমিতো ইমান দিনে এইখিনি মাটিত খেতি বাতি নহয় বুলিয়েই পেলাই থৈছিলোঁ কিন্তু এতিয়াতো আমি গৰুকেইজনীৰ পৰা পোৱা গোবৰ সাৰ প্ৰয়োগ কৰাত এই মাটিখিনি খেতিৰ বাবে কিমান উপযোগী হৈ পৰিল বোৱাৰী তুমি কথাবোৰ মোক ভালকে বুজাই দিলা যে ভালেই হ'ল নহলে মোৰ মনলৈ এইবোৰ কথা অহাই নাছিল মই আপোনালোকক ক'বকে পাহৰিছিলোঁ আজি বাইদেউ আহিব নহয় বলক আমি আলহীৰ কাৰণে যা যোগাৰ কৰোঁগে হয় নেকি ইমান দেৰি কিয় পোৱা নাছিলা বোলা বোলা সোনকালে কিমানখিনি যা যোগাৰ কৰিব লাগিব ইমান দিনৰ মূৰত আহিব ওলাইছে তেওঁলোক মা বৃষ্টি মানে মোৰ ভণ্টিও আহিব নেকি বোৱাৰী তোমাৰ ভণ্টি বৃষ্টিও আহিব গোটেই পৰিয়ালটোৱে আহিম বুলি কৈছে মোৰ যে মনটো ইমান ভাল লাগিছে কিমান দিনৰ মূৰত যে ভণ্টিক দেখিব পাম বহুত দিন হ'ল ন তুমিও তোমাৰ ঘৰৰ মানুহক লগেই পোৱা নাই হ'ব দিয়া আজি অন্ততঃ তোমাৰ মনটো ভাল লাগিব মোৰ ভনীজনীৰ ঘৰৰ পৰা আহি এতিয়া নিজক কিবা লাজহে লাগিছে কিমান বেয়া আছিল সিহঁতৰ অৱস্থা আৰু এতিয়া দেখিলি নে কিমান উন্নতি কৰিলে আৰু এই সকলোবোৰ বোলে তেওঁলোকৰ বোৱাৰী মানে বৰষাৰ কাৰণে সম্ভৱ হৈ উঠিলে ইমান ভাল লখিমী ছোৱালী এই বৰষাজনী মইতো তোৰ কাৰণে বৰষাকে পচন্দ কৰিছিলোঁ কিন্তু মাকে চক্ৰান্ত কৰিহে হ'ব দিয়া মা যি হ'ব লগা আছিল হৈ গ'ল এতিয়া সেইবোৰ কৈ থাকি কি লাভ আছে সেইবুলি নকৈ পাৰিনে চাচোন বাৰু এইবোৰ কি ৰুটি বনাইছে বোৱাৰীয়ে গোটেই জ্বলা জ্বলা খাব পাৰি নেকি এইবোৰ বৃষ্টি কেনেকে খাম বাৰু ইমান জ্বলা ৰুটি আৰু তাতে আকৌ ইমান টান যেনে তেনে খাই দিয়াচোন মই আগতে ইমান কাম কৰি পোৱা নাই যে সেইকাৰণে এতিয়া অলপ গণ্ডগোল হৈ যায় আৰু এদিন দুদিন নহয় কেইবামাহো পাৰ হৈ গ'ল এতিয়ালৈকে তুমি ভালকে ৰুটি এখন বনাব নিশিকিলা ঘৰখনৰ অৱস্থাটো চাবই নোৱাৰি আগতে মই কিমান ধুনীয়াকৈ ৰাখিছিলোঁ এতিয়া তোমাৰ হাতত দিয়াৰ পৰা গোটেইখন লেতেৰা পেতেৰা হ'ল আৰু ইমান খং কিয় কৰিছে মই লাহে লাহে সকলো শিকিম হ'ব যোৱা মই তোমাৰ ওপৰত আৰু কোনো আশাই নকৰোঁ এতিয়া বায়েকজনী কামে বনাই জ্ঞানে গুণে ইমান ভাল আৰু তুমি কিয় এনেকুৱা যোৱা এতিয়া পাকঘৰলৈ ভালকে ৰুটি বনাই আনা এইবোৰ ৰুটি খাব নোৱাৰি হে ভগৱান আকৌ বনাব লাগিব ৰুটি সোপা হে ভগৱান মোৰ লগত এনেকুৱা কিয় কৰিলা বাৰু আগতে কিমান আৰামত আছিলোঁ মই আৰু এতিয়া নিজৰ বাবে অলপো সময় নাপাওঁ গোটেই দিনটো ঘৰখনৰ কাম কৰি থাকোঁতে যায় শাহু মায়ে বোলে আগতে সকলো কাম অকলেই কৰিছিলে কিন্তু ক'তা এতিয়া মোক দেখোন এটা কামতে সহায় কৰি নিদিয়ে তাৰোপৰি কাম কৰা মানুহ এজনো ৰাখি নিদিয়ে বৰষাজনীলে বৰকে মনত পৰিছে মই তাইৰ লগত কিমান অত্যাচাৰ কৰিছিলোঁ কৰা কামটোকে বাৰে বাৰে কৰিব দিছিলোঁ আজি সেইকাৰণে চাগে ভগৱানে মোক এনেকুৱা শাস্তি দি আছে মই কিমান সপোন দেখিছিলোঁ ভাবিছিলোঁ ধনী ঘৰত বিয়া হৈছে যেতিয়া শ্বপিঙৰ পৰা শ্বপিং কৰিম কিন্তু ক'তা এতিয়া দেখোন মোৰ পিন্ধিবলৈ ভাল কাপোৰ এযোৰ নাই কিছুদিন ধৰি মোৰ গাটোও ঠিক লগা নাই এখেতক কৈ আছোঁ গুৰুত্বই নিদিয়ে এনেকে থাকিলে নহ'ব মই মা ঘৰলৈকে যাব লাগিব দুদিনমানৰ কাৰণে শাহু মায়ে এবাৰ দিয়েনো নাই এতিয়া তেওঁ পাৰ্মিশ্যন দিলেহে আকৌ যাব পাৰিম সুধি চাব লাগিব আজি এনেকে থাকিলে মোৰ ডাঙৰ কিবা বেমাৰেই হ'বগৈ আৰু মা ভালে আছেনে আপুনি বৰষা তই আহিছ আহ ভিতৰলৈ আহ স্বাস্থ্য পাতি ঠিকে আছেনে আপোনাৰ মা ভালেই মোৰ ভালেই আৰু ছোৱালীক বিয়া দিলোঁ ধনী ঘৰত এতিয়া আৰু মোৰ কিহৰ চিন্তা সেইটো হয় বাৰু পিছে শুনিবলৈ পাইছোঁ তহঁতৰ বোলে অৱস্থা আজিকালি অলপ ভাল হ'ল হয় নেকি বাৰু ভাল মানে কি আৰু মা ভগৱানৰ কৃপাত একো অভাৱ নোহোৱাকৈ আছোঁ আৰু এটা কথা আমি নতুনকৈ ঘৰ এটা সাজিছোঁ 2 দিনৰ ভিতৰতে নিয়ম বিভাগ কৰিম তাৰপিছতে নতুন ঘৰত সোমাম আৰু তাকে নিমন্ত্ৰণ কৰিবলৈ আহিলোঁ হয় নেকি নতুন ঘৰ বনালি কিন্তু যিমানেই ঘৰ নবনাও কিয় আমাৰ বৃষ্টিৰ নিচিনা ইমান ডাঙৰ অট্টালিকা বনাব পাৰিবি জানো সকলোৱে যে কৈয়ে থাকে বৃষ্টিৰ বিয়াখন ইমান ধনী পৰিয়ালত হ'ল একো বস্তুৰে অভাৱ নাই তাইৰ তোৰ চাগে হিংসাহে লাগে তাইলে নহয়নে আৰে মা এইবোৰ কেনেকুৱা কথা কৈছে আপুনি বৃষ্টি মোৰ নিজৰ ভণ্টি হয় তাইক লৈ বাৰু মই কিয় হিংসা কৰিম তাহাঁতক ভগৱানে আৰু দিয়ক উল্টা মই সেইটোহে প্ৰাৰ্থনা কৰোঁ বাৰু বাদ দিয়ক সেইবোৰ মা কাইলৈ আমাৰ ঘৰলৈ যাব দেউতাটো নায়েই কামৰ জেগাত গৈছে আপুনিয়ে যাব আৰু চাওঁচোন সময় মিলাব পাৰিলে যাম বাৰু মোৰ আকৌ ইমান ভিতৰুৱা গাঁৱত যোৱাৰ অভিজ্ঞতাই নাই নহয় যাবলৈ মনেই নাযায় মই কিজানি যাব নোৱাৰিমেই বেয়া চেয়া নাপাবি আৰু তথাপিও চেষ্টা কৰিবচোন মা আমাৰ ঘৰৰ পৰা কোনো নগ'লে কেনেকুৱা লাগিব বাৰু গাঁৱৰ মানুহে আকৌ যি টি কথা ক'ব নহয় মা বৃষ্টি তুমিও আহিলা ভালেই হ'ল তোমাকো লগ পাই গ'লোঁ আজি আৰে বৃষ্টি মোৰ সোণজনী আহ মাজনী মোৰ ওচৰলৈ আছোন মা কিমান দিনৰ মূৰত যে তোমাক দেখা পাইছোঁ আৰে তই কান্দিছ কিয় আকৌ ঘৰলৈ আহিছ মনটো ভালে কৰিব লাগে মুচ চকু পানী মুচ এইবোৰ আৰে ভণ্টি এইবোৰ কি তোমাৰ গাত দেখোন য'ত ত'ত পুৰা দাগ আৰু ইমান ক্ষীণাইছা ক'লা পৰিছা কি হৈছে কিবা বেমাৰ হৈছে নেকি তোমাৰ
কতা চাওঁ চাওঁ আৰে হয়তো তোৰ গাত ইমান পুৰা দাগ কেনেকৈ আহিলে আৰু ইমান কিনাইছ সঁচাকৈ তোৰ কিবা বেমাৰ হৈছে নেকি মোৰ অৱস্থাৰ কথানো আৰু কি ক'ম মা মুঠতে এইটোৱে বুজি লোৱা যে আগতে মই যেনেকৈ আছিলোঁ এতিয়া সম্পূৰ্ণ ওলোটা হৈ গৈছে মানে কি হৈছেনো ভণ্টি কথাবোৰ ভালকৈ বুজাই কোৱা মোৰ যে বৰ বেয়া লাগে হয় নেকি জেঠাই এনেকুৱা মানুহ বুলি ভবা নাছিলোঁ কিন্তু আমাৰ ঘৰলৈ যাওঁতে আকৌ মোৰ লগত ইমান ভালকৈ কথা পাতিছে তোমাৰ লগততো তেওঁ ভালকৈ কথা পাতিব মোকতো কথা পাতি কৈয়ে থাকে তেওঁ তোমাকহে বোৱাৰী হিচাপে নিয়াৰ মন আছিলে মোক বোৱাৰী কৰি নি তেওঁ বহুত পস্তাইছে এইবোৰ কেনেকুৱা কথা আকৌ তেওঁতো নিজেই তোমাক পচন্দ কৰি নিছিলে এতিয়াতো এনেকুৱা কৰিব নালাগিছিল তেখেতে মোৰ ইমান মৰমৰ ছোৱালীজনী তাত ইমান কষ্টত আছে আৰু মই একো গমেই পোৱা নাছিলোঁ মই আকৌ সকলোৰে আগত ফুটনি মাৰি থাকোঁ বোলো ইমান ধনী ঘৰত বিয়া দিছোঁ ছোৱালীজনীক তুমি নাকান্দিবা মা তুমি মনত দুখ পাবা কাৰণে মই ইমান দিনে তোমাৰ আগত একোৱেই কোৱা নাছিলোঁ ময়ো নাকান্দো আৰু মোৰ ভাগ্যত এয়াই আছে বুলি মই মানি লৈছোঁ আচলতে কি জানা মা মই যে বৰষাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিছিলোঁ বিয়াৰ আগত তাৰে ফল মোক ভগৱানে দি আছে বৰষাৰ লগত মই যি যি কৰিছিলোঁ এতিয়া সেইবোৰেই মোৰ লগত হৈ আছে সেইখন ঘৰত বৰষা পাৰিলে তুমি মোক ক্ষমা কৰি দিবা তোমাৰ দুখখিনি মই তেতিয়া বুজি পোৱা নাছিলোঁ কিন্তু এতিয়া ভালকৈ বুজি পাইছোঁ যেতিয়া মোৰ ওপৰত একেখিনি কথাকে হৈ আছে নাই নাই বৃষ্টি তুমি এনেকৈ নক'বা মই তোমাক তেতিয়াও বেয়া পোৱা নাছিলোঁ আৰু এতিয়াও বেয়া নাপাওঁ তোমাৰ অন্তৰখন যে বেয়া নহয় সেইটো কথা মই আগতেই বুজি পাইছিলোঁ মাত্ৰ তুমি অলপ চঞ্চল আছিলা হ'ব দিয়া সেইবোৰ কথা মনলৈ আনি তুমি দুখ নকৰিবা মইতো কেতিয়াবাই পাহৰিলোঁ সেইবোৰ আৰু এটা কথা সেইখন ঘৰত তোমাৰ লগত ইমান অত্যাচাৰ হৈ থাকিব সেইটো আমি চাই থাকিব নোৱাৰোঁ নহয় মা কিবা ভাবিছেনে আপুনি কি কৰিম বুলি ভাবিছে বাৰু এতিয়া মইনো কি ভাবিম একো এখন ভাবিবই নোৱাৰা হৈছোঁ এতিয়া মোৰ মূৰটোৱে কাম নকৰা হৈছে আৰু নাই নাই মা তুমি ইমান চিন্তা নকৰিবা বেছি চিন্তা কৰিলে তোমাৰ বেমাৰ হ'ব মোক মোৰ ভাগে থাকিব দিয়া মা বৃষ্টি তোমালোকে চিন্তা কৰিব নালাগে এতিয়া যি কৰিব লগা আছে মই কৰিম কিন্তু কি কৰিবা তুমি বৰষা একো নাই মাত্ৰ মই জেঠাইৰ লগত কথা পাতি চাম এবাৰ তেওঁৰ হয়তো বুজাত কিবা এটা ভুল হৈছে নাই নাই বৰষা তুমি কথা পাতিব নালাগে তেওঁ আকৌ উল্টাই মুখে গালি পাৰিব বোলে মাকৰ ঘৰলৈ গৈ মই তেওঁ বদনাম গাইছোঁ বুলি ক'ব এইবোৰ কথা ভাবি থাকিলে তুমি গোটেই জীৱনটো কষ্টতে পাৰ কৰিব লাগিব আৰু জেঠাইদেউ ইমানো বেয়া মানুহ নহয় তেওঁক ভালকৈ বুজাই দিলে তেওঁ বুজি পাব সেয়া মোৰ বিশ্বাস আছে ৰ'বা মই ফোনটো লগাইছোঁ হেল্ল' জেঠাই মই বৰষাই কৈছোঁ অঁ বৰষা কোৱা কোৱা আজি বা তোমাৰ কি মন গ'ল ফোন কৰিবলৈ মই যে তোমাৰ কথা মনত পেলাইয়ে থাকোঁ জানানে অঁ হয় নেকি ভাল লাগিলে দেই জানি কিন্তু জেঠাই মই এটা কথাৰ কাৰণেহে ফোন কৰিছিলোঁ অঁ কোৱাচোন কি কথা মানে জেঠাই আজি মই ভণ্টিক লগ পাইছিলোঁ তাৰ অৱস্থাটো দেখি মোৰ ইমান বেয়া লাগিলে ভণ্টিক দেখিয়ে মই বুজি পাইছোঁ তাই যে কিবা অশান্তিত আছে বুলি এই নহয় বৰষা তুমি এনেই ভাবিছা এনেকৈ আমাৰ ঘৰত বৃষ্টিক কিমান আৰামত ৰাখিছোঁ তাইকতো একো এটা কামো কৰিব নিদিওঁ সকলো কাম ময়ে কৰোঁ কিমান যে মৰমত ৰাখিছোঁ তাইক নিজৰ ছোৱালীৰ দৰে মৰমত ৰাখিছোঁ আকৌ মিছা কথা কিয় কৈছে জেঠাই বৃষ্টিয়ে মোক সকলো কথা কৈছে কি কথা কৈছে তাই চাওক জেঠাই বৃষ্টি আমাৰ ঘৰত চবতকৈ সৰু আছিলে আৰু সেইকাৰণে তাই কাম বন ইমান কৰি নাপালেই মই আৰু মায়ে কাম কৰিছিলোঁ আৰু আজিকালি ছোৱালীয়ে ইমানকেনো ক'ত কাম কৰিব পাৰে সেই কথাটোতো আপুনি বুজিব লাগে নহয় জানো তাই মানে বৃষ্টিয়ে তাত গৈ মোৰ বদনাম গাই আছে নহয়নে নাই নাই জেঠাই তাইতো মোক একো ক'ব বিচৰা নাছিল মইহে জোৰ কৰি তাইৰ পৰা কথাবোৰ উলিয়াইছোঁ আৰু তাই আপোনাৰ কথা একো বেয়াকৈও কোৱা নাই মাত্ৰ তাই কৈছে যে তাই কামবোৰ নাজানে আপুনি শিকাই দিব পাৰিলেহেঁতেন কিন্তু সেইটোকে নকৰি আপুনি যে বেয়াকৈ কয় বা গালি পাৰে সেইটোতে তাই বেয়া লাগে বৃষ্টি আমাৰ ঘৰৰ সকলোৰে বহুত মৰমৰ হয় জেঠাই এতিয়া এঘৰলৈ গৈ তাই যদি ইমান কষ্টত থাকে আমি জানো চাই থাকিব পাৰিম জেঠাই তাই যদি কিবা এটা কাম কৰিব নোৱাৰে আপুনি নিজৰ ছোৱালীৰ দৰে ভাবি তাই শিকাই দিব নোৱাৰেনে এতিয়াতো সেইখন ঘৰত আপুনিয়ে তাই মাক নহয় জানো
আপোনাৰতো নিজৰ ছোৱালীও নাই, বৃষ্টিকে নিজৰ ছোৱালী বুলি ভাবকচোন। চাবচোন তাই আপোনাক কিমান ভাল পায়, কিমান মৰম কৰিব। তুমি ঠিক কথাই কৈছা বৰষা, মই কথাবোৰ ইমান গভীৰকৈ ভাবিয়ে চোৱা নাছিলোঁ। হয়তো তাইতো সেইখন ঘৰ চবতকৈ সৰু আছিলে, কাম কৰাৰ সুযোগনো কেতিয়া পালে তাই? আৰু কাম বননো কি, শিকালে শিকি যাব। তাই যে আচাৰ ব্যৱহাৰ স্বভাৱ চৰিত্ৰ সেইবোৰ ভাল, সেইটোতে মই সুখী হ'ব লাগিছিল। বৰষা, মোৰ বৰ ভুল হৈ গ'ল। বেচেৰি বৃষ্টিজনীলে মোৰ এতিয়া বৰ বেয়া লাগিছে। মই জানিছিলোঁ জেঠাই, কথাবোৰ আপোনাৰ লগত আলোচনা কৰিলে আপুনি নিশ্চয় বুজি পাব। কিয় বুজি নাপাম বাৰু বৰষা? আৰু এইখিনি কথাটো বেছিও মোক ক'ব পাৰিলে হ'লে। তাই যে আমাৰ ঘৰত মনে মনে কষ্ট পাই আছে, সেইটোতো মই বুজিয়ে পোৱা নাছিলোঁ। মোৰ ভুলটো মই ভালকৈ বুজি পাইছোঁ। বোৱাৰী আনিলোঁ বুলিয়ে গোটেই ঘৰখনৰ দায়িত্ব তাইৰ ওপৰতে প্ৰথমতে জাপি দিয়াটো মোৰ ভুল হ'ল। আজিকালিৰ যুগৰ পঢ়া শুনা থকা ছোৱালী গোটেই ঘৰখনৰ দায়িত্ব প্ৰথমতেনো কেনেকৈ ল'ব তাই? কিন্তু তাইৰো ভুল নথকা নহয়। তাই যদি মোক মাৰ দৰে ভাবি কথাখিনি, তাইৰ মনৰ কথাখিনি ভালকৈ বুজাই ক'লে হ'লে। জেঠাই, সেইখিনিতে তাইৰো ভুল হ'ল। হ'ব দিয়ক, এতিয়া যেতিয়া দুয়োগৰাকীয়ে নিজৰ নিজৰ দুখবোৰ বুজি পালে, এতিয়াৰ পৰা এইবোৰ সমস্যা নহয়। বৰষা, এনেকুৱা সমস্যা আৰু আগলৈ কেতিয়াও নাহে, মই তোমাক কথা দিছোঁ। আৰু এটা কথা জেঠাই, কাইলৈ আমাৰ ঘৰলৈ যাব নহয়? মায়েতো চাগে আপোনাক কৈছেই, নতুন ঘৰলৈ পাতিছোঁ আমি। বৰষা, তোমাৰ শাহুমায়ে মোক কৈছে, আমি যাম বাৰু কাইলৈ। ঠিক আছে জেঠাই, আহিব। তেন্তে বৃষ্টিক মই আজি মোৰ লগতে আমাৰ ঘৰলৈ লৈ যাওঁ। কাইলৈ আপুনি তাৰ পৰাই তাইক লৈ যাব। ঠিক আছে বৰষা। দেখিলানে বৃষ্টি, তোমাৰ শাহুমা ইমানো বেয়া নহয়, মাত্ৰ তুমিয়ে কথাবোৰ ভালকৈ বুজাই ক'ব পৰা নাছিলা। তাকেহে বৰষা, ইমান দিনৰ পৰা কষ্ট ভুগি আছোঁ, তাতকৈ তেওঁক যদি মই ভালকৈ বুজাই ক'লোঁ হ'লে। তোমাক বহুত বহুত ধন্যবাদ বৰষা, মোৰ ইমান ডাঙৰ সমস্যাটো তুমি সমাধান কৰি দিলা। বৰষা, তোক আমি সৰুৰ পৰাই কিমান কষ্ট দিলোঁ, কিন্তু তই আজি আমাৰ ইমান ডাঙৰ উপকাৰটো কৰিলি। মোৰ ইমান মৰমৰ ছোৱালীজনীৰ ঠান বান হ'ব ধৰা সংসাৰখন তই ঠিক কৰি দিলি। আমাক ক্ষমা কৰি দিবি বৰষা। নাই নাই মা, সেইবোৰ কথা আপুনি মনলৈ নানিব। মই আপোনাক কেতিয়াও বেয়া পোৱা নাছিলোঁ, আপুনি সদায়ে মোৰ মা। আৰু বৃষ্টি, তুমি যাবানে আজি আমাৰ ঘৰলৈ? কিয় নাযাম বাৰু, ব'লা ব'লা তোমাৰ নতুন ঘৰখন চাই আহিম। ঠিক আছে বাৰু, তোমালোক দুজনী আজি যোৱা, মই কাইলৈ গৈ আছোঁ। হ'ব বাৰু মা, আহিব কিন্তু। সেই বৰষাজনীৰ অন্তৰখন ইমান ভাল, তাইক আমি সৰুৰ পৰা কমখন অত্যাচাৰ কৰিলোনে বাৰু? সঁচাকৈ দেই, ভগৱান আছে। তাইৰ অন্তৰখন ইমান ভাল কাৰণেই চাগে তাইক ভগৱানে এতিয়া সকলো দিছে। আৰু ভাল হওক তাই, মই প্ৰাৰ্থনা কৰোঁ। মোৰ ছোৱালীজনীও তাই ইমান ডাঙৰ উপকাৰটো কৰি দিলে। মানিব লাগিব দেই ভণ্টি, ইমান ধুনীয়া ঘৰ বনালি তহঁতি। ধন্যবাদ বাইদেউ, কিন্তু এই সকলোবোৰ সম্ভৱ হ'ল আমাৰ বোৱাৰী বৰষাৰ কাৰণেহে। বৰষা, সঁচাকৈ তুমি বৰ জ্ঞানী ছোৱালী, ভগৱানে তোমাৰ মংগল কৰক। আৰু বৰষা, তোমাক যে মই কথা দিছিলোঁ তোমাৰ ভণ্টি বৃষ্টিক আমাৰ ঘৰত একো কষ্ট হ'ব নিদিওঁ বুলি, তাৰ কাৰণে আজি কাম এটা কৰিলোঁ নহয়। কি কাম কৰিলে জেঠাই? কাম কৰা ল'ৰা এটা ঠিক কৰিছোঁ, সৰু ল'ৰাই, এইখন গাঁৱৰে। ঠিকনাটো দি থৈ আহিছোঁ তাক, আহিব। কি কৈছা?